কৰ্মচাৰীসকলৰ বাবে এটা জৰুৰী খবৰ 30 লাখ টকা পৰ্যন্ত ঋণ পাব কৰ্মচাৰীসকলে আৰু ঘৰ বনাবলৈ এই ঋণ দিয়া হ'ব আৰু এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীৰ এক বৃহৎ ঘোষণা ঘৰ বনাবলৈ 30 লাখ পৰ্যন্ত ঋণ দিব চৰকাৰে আপোন ঘৰ আঁচনিত এতিয়াৰে পৰা পাব 30 লাখ পৰ্যন্ত ঋণ পূৰ্বে 15 লাখ টকা ঋণ পোৱাসকলে পাব এই সুবিধা পূৰ্বে ঋণ লোৱাসকলক অতিৰিক্ত 15 লাখ ঋণ দিব চৰকাৰে আপোন ঘৰ আঁচনিক লৈ কেবিনেটত এই বৃহৎ সিদ্ধান্ত কৰা হৈছে কেবিনেটৰ অন্তত চৰকাৰী কৰ্মচাৰীসকলক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ ঘৰ বনাবলৈ 30 লাখ পৰ্যন্ত ঋণ দিব চৰকাৰে আপোন ঘৰ আঁচনিত এতিয়াৰে পৰা পাব 30 লাখ পৰ্যন্ত পূৰ্বে 15 লাখ টকা ঋণ লোৱাসকলে এই সুবিধা লাভ কৰিব পূৰ্বে ঋণ লোৱাসকলক অতিৰিক্ত 15 লাখ ঋণ দিব চৰকাৰে আৰু আপোন ঘৰ আঁচনিক লৈ কেবিনেটত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ দিলে কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘৰ বনাবলৈ 30 লাখ পৰ্যন্ত ঋণ দিব চৰকাৰে আপোন ঘৰ আঁচনিত এতিয়াৰে পৰা 30 লাখ পৰ্যন্ত আপুনি ঋণ লাভ কৰিব পূৰ্বে 15 লাখ টকা ঋণ লোৱাসকলে এই সুবিধা পাব পূৰ্বে ঋণ লোৱাসকলক অতিৰিক্ত 15 লাখ ঋণ দিব চৰকাৰে আপোন ঘৰ আঁচনিক লৈ আজি যেহেতু এনেধৰণৰ কেইবাটাও বৃহৎ ঘোষণা কৰা হৈছিলে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে 15 লাখ টকা ঋণ পোৱাসকলে এই সুবিধা লাভ কৰিব পূৰ্বে ঋণ লোৱাসকলক অতিৰিক্ত 15 লাখ ঋণ দিব চৰকাৰে আৰু আপোন ঘৰ আঁচনিত এতিয়াৰে পৰা 30 লাখ পৰ্যন্ত ঋণ লাভ কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গৃহ ঋণৰ সৰ্বোচ্চ যেটো পৰিমাণ সেইটো 15 লাখৰ জাগাত 30 লাখ টকা হ'ব অৰ্থাৎ এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত বেংকৰ পৰা চৰকাৰৰ জৰিয়তে ঋণ ল'ব পাৰিব একাংশ কৰ্মচাৰীয়ে আমাক আহি আপত্তি দিছিলে যে আমি আগতে 15 লাখ টকা পালো কিন্তু নতুন সকলৰ কাৰণে আপোনালোকে 30 লাখ কৰি দিলে গতিকে আমাকো আৰু 15 লাখ টকা ঋণ লোৱাৰ সুবিধা দিয়ক গতিকে চৰকাৰে আজি কেবিনেটত সিদ্ধান্ত লৈছে যে যি ৩৭,২৭৭ জন হিতাধিকাৰীয়ে চৰকাৰী কৰ্মচাৰীয়ে পূৰ্বতে 15 লাখ টকা আপোন ঘৰ আঁচনিৰ জৰিয়তে ঋণ লৈছিল তেওঁলোকে এতিয়া 30 লাখ টকালৈকে অৰ্থাৎ আৰু 15 লাখ টকা বেংকৰ পৰা ঋণ ল'ব পাৰিব আপোন ঘৰ আঁচনিৰ অধীনত এই গৃহ ঋণৰ সৰ্বোচ্চ যেটো পৰিমাণ সেইটো 15 লাখৰ জাগাত 30 লাখ টকা হ'ব অৰ্থাৎ এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত বেংকৰ পৰা চৰকাৰৰ জৰিয়তে ঋণ ল'ব পাৰিব একাংশ কৰ্মচাৰীয়ে আমাক আহি আপত্তি দিছিলে যে আমি আগতে 15 লাখ টকা পালো কিন্তু নতুন সকলৰ কাৰণে আপোনালোকে 30 লাখ কৰি দিলে গতিকে আমাকো আৰু 15 লাখ টকা ঋণ লোৱাৰ সুবিধা দিয়ক গতিকে চৰকাৰে আজি কেবিনেটত সিদ্ধান্ত লৈছে যে যি ৩৭,২৭৭ জন হিতাধিকাৰীয়ে চৰকাৰী কৰ্মচাৰীয়ে পূৰ্বতে 15 লাখ টকা আপোন ঘৰ আঁচনিৰ জৰিয়তে ঋণ লৈছিল তেওঁলোকে এতিয়া 30 লাখ টকালৈকে অৰ্থাৎ আৰু 15 লাখ টকা বেংকৰ পৰা ঋণ ল'ব পাৰিব আপোন ঘৰ আঁচনিৰ অধীনত এই গৃহ ঋণৰ সৰ্বোচ্চ যেটো পৰিমাণ সেইটো 15 লাখৰ জাগাত 30 লাখ টকা হ'ব অৰ্থাৎ এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ জৰিয়তে 30 লাখ টকা পৰ্যন্ত বেংকৰ পৰা চৰকাৰৰ জৰিয়তে ঋণ ল'ব পাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330